ওচৰৰ পৰা লৈ বেনাৰকেইটা দেখা ইয়াৰ পৰা আৰম্ভ কৰা এইটো ওচৰত অলপ অলপ কৰি ঠিক আছে সকলোকে আসসালামু আলাইকুম ভালকৈ ক'ব নাজানো নমস্কাৰ কৈছোঁ আৰু মোৰ নাম পিংকু পেগু মই মোৰ ঘৰ ঢকুৱাখানাত মই গভৰ্ণমেণ্ট আইন বিশ্বনাথ চাৰিআলিতে কাম কৰোঁ আজি আপোনালোকৰ এই ঘৰলৈ অহাৰ মোৰ উদ্দেশ্য হ'ল মই সজাগতাৰ কাৰণে আহিছিলোঁ মানে গছ ৰুব আহিছোঁ সকলো ভালৰ কাৰণে যেনেকৈ এইফালে বিয়া এখন হৈ আছে চাউণ্ড ছিষ্টেম হোৱাৰ কাৰণে অলপ হেৰি হৈছে হ'লেও উপায় নাই তাৰে মাজত মেইন কেছটো হ'ল কি শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য তাৰে উদ্দেশ্য লৈ মই আপোনালোকৰ ইয়াত আহিছিলোঁ প্ৰত্যেক দিনে গছ ৰুম আৰু এই গছজোপা আমলখি গছজোপা আপোনাৰ ককাৰ নামত ৰুম ককাৰ নামটো কি আছিলে স্বৰ্গীয় নবিজুল বেপাৰী তেখেতৰ আত্মাৰ সদ্গতিত আমি ৰুম ককাই গোটেই নাথাকক কিয় আল্লাই তাক যাতে সুস্থ হৈ ৰাখক আৰু আপোনালোকক সকলোকে দোৱা কৰিব লাগে আৰু এই গছজোপাই আপোনালোকৰ গোটেই পৰিৱেশটো ঘৰৰ মানুহ সকলোকে নাতি নোতা সকলোকে মানে ভাই বোৱাৰী ল'ৰা ছোৱালী চব সকলোকে সুস্থ হৈ ৰাখিব লাগে মংগল কৰি ৰাখিব লাগে আৰু গছ থাকিলে আমি থাকিম এতিয়া পৃথিৱীৰ কণ্ডিশ্যন বহুত বেয়া ইমানেই বেয়া যোৱা বছৰৰ নিচিনা যদি এবাৰো যদি গৰম হয় মানুহ ঘৰৰ ভিতৰত থাকিব নোৱাৰিব আৰু গছ চবেই তেতিয়া গছ বিচাৰি যাব গছৰ তলত যাম তেতিয়া হয়তো মানুহে গছৰ মূল্য বুজিব কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যাব গছে নাইকিয়া হৈ গৈছে এতিয়া শগুন চিলনীবিলাকৰ কথাই মই বাৰে বাৰে কৈ সেইবোৰ আগতে আমি দেখিছিলোঁ এতিয়া নাই তেতিয়ালৈ ঘৰচিৰিকা নাই কাউৰী নাই চিলনী নাই সেইবোৰ নাথাকিলেতো আমি জীয়াই থাকিব নোৱাৰিম সেইকাৰণে আমি গছ ৰুব লাগিব গছ কাটিব নালাগিব তাৰে উদ্দেশ্যে ঘৰে ঘৰে অভিযানটো চলাইছোঁ আৰু ছেকেণ্ড কথা হ'ল মানে কি আজিৰ সমাজটো ক'বতো নাপায় আপোনালোকে নিজেই জানে আপোনালোকৰ মানুহবিলাক কিছুমান ৰাজনৈতিক দলৰ মানুহে মানে একদম বেয়া পায় বহুত নিম্ন বুলি ভাবে সেইকাৰণে ল'ৰা ছোৱালীকেইটাক শিক্ষাটো পূৰা দিয়ক পূৰা পঢ়িব দিয়ক ভাল ভাল অফিচাৰ বনাওক ভাল ভাল মানুহ বনাওক চবেই আপোনালোকৰ আদৰ কৰক পইচা পাতিটো ইমান নাই শিক্ষাৰ জৰিয়তে কিন্তু আমি মানে গোটেই বিশ্বক চিনাকি দিব পাৰে আৰু মিলি থাকক মইতো নাভাবোঁ তেনেকুৱা মইতো সকলোকে মিলাবৰ কাৰণে সকলো ভালৰ কাৰণে এনেকুৱা ঘৰে ঘৰে আহিছোঁ নহ'লেতো আজিৰ টাইমত এই ৰাতিখনত এই এৰিয়াতটো মানুহ আহিবলৈ হয়তো ভয় কৰে বুলি কয় আৰু কিন্তু মইতো ভয় নহয় দিনে ৰাতিয়ে কৰি আছোঁ ইয়াত আপোনালোকৰ মছজিদ মন্দিৰ সকলোতে মানে মইতো লগাই আছোঁ গছটো তেখেতসকলৰ লগতো এদিন হেৰি কৰিছিলোঁ আমি কাৰ্যসূচী কৰিয়ে আছোঁ ফ্ৰী টিউশ্যনো কৰোঁ এইটো কৰি ভাল লাগে একো উদ্দেশ্য নাই কৰি ভাল লাগে মোৰ মনটো ভাল লাগে আৰু আপোনালোকক নতুন নতুন মানুহ লগ পাই চিনাকি কৰি ভাল লাগে আৰু মই ৰাইজক সকলোকে দেখাব বিচাৰিছোঁ যে মুছলিম হিন্দু বুলি একো বস্তু নাই পৃথিৱীত মানুহে বনাই লোৱা বস্তু আৰু সকলোৱে এটা ভগৱানৰে এটা ওপৰৱালাটো এটাই সকলোৱে জানো তেতিয়াহ'লে আমি পৰিয়াল এটাই মানুহে এনেই নিজে নিজে বিভাজন কৰি আছে সেইবোৰক গুৰুত্ব দিব নালাগে সকলোৱে মিলি থাকিব লাগে পৃথিৱী এটা এদিনটো চবে যাবই লাগিব কিন্তু থকা সময়ত আমাক গছ গছনি লাগিব তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ইহঁতেতো একো নাজানো সেইকাৰণে এইবোৰ হয়তো অহা বছৰ বাৰ্থডে হ'ল গছ এজোপা ৰুই দিওঁ চবক ৰুৱাব দিব লাগে সকলোৱে মিলি থাকিব লাগে তাৰে উদ্দেশ্যলৈ আহিছিলোঁ আৰু ইমান ধুনীয়াকৈ আপোনালোকে মোক অচিনাকি যদিও মানে মোক আদৰি লৈছে বহুত বহুত ধন্যবাদ আৰু এই গছজোপা আমি সকলোৱে মিলি ৰুম আল্লাৰ নাম লৈ ককাৰ নাম লৈ ৰুম আৰু এইটো ককা বুলি ভাবিব আৰু তেওঁ যেনেকৈ আপোনালোকক সহায় কৰিছিলে মৰম কৰিছিলে এই গছো আপোনালোকক নিশ্চয় মৰম কৰে আৰু যদি ডাঙৰ হয় বেনাৰ এখনো লগাই থৈ দিম ককাৰ নামটো আজি আমি মৰিলেও এইটো গছটো ককাৰ নাম সেইটো আৰু উদ্দেশ্যটো সেইটো আছিলে সেইটো বহুত ধন্যবাদ আৰু সেইটো আৰু উদ্দেশ্য আপোনালোকৰ ফালৰ পৰা যদি কিবা কয় ক'ব পাৰিব অঁ ঠিকে আছে কিবা কওক আপোনালোকৰ ফালৰ পৰা কিবা যদি অঁ থেংক ইউ দেই
থেংক ইউ থেংক ইউ। মোৰ পিংকু পেগু। মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে লখিমপুৰত ঢকুৱাখানাৰ বাসিন্দা হৈ আজি আমাৰ এই নিজবাগমাৰী অঞ্চলত এই বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁক আগন্তুক দিনলৈকে এই কাৰ্যসূচী জীয়াই ৰাখিবৰ কাৰণে মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰোঁ যে যাতে তেওঁ এই বৃক্ষৰোপণে তেওঁক আৰু ওপৰলৈকে লৈ যাব বুলি মই আশা কৰিছোঁ। এইখিনি কৈ মই বহুত বহুত ধন্যবাদ বাৰু সকলোৰে মৰম চেনেহ পোৱাৰ কাৰণে। ঠিক আছে আহক আহক। এইটো ককাৰ নামত থাকিব প্ৰটেকশ্যন দিব। এইটো যিকোনো প্ৰকাৰে বচাব লাগিব। ঠিকে আছে দে, সকলোকে ধন্যবাদ। থেংক ইউ।